হেল্ল' এণ্ড ৱেলকাম গাইজ। কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক দিব ওলাইছোঁ মুখ্যমন্ত্ৰীয়ে কৰা 3টা বৃহৎ ঘোষণা। তো কি আছে এই 3টা বৃহৎ ঘোষণা? তো বলকচোন জানি লওঁ। আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ লাখপতি আঁচনিৰ মহিলাসকলৰ বাবে ভাল খবৰ। লাখপতি আঁচনিৰ যিসকল মহিলা আছে, যিবিলাক গোটৰ মহিলা আছে, সেই গোটৰ মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। তো গোটৰ মহিলাসকলে অতি শীঘ্ৰে যিহেতু লাভ কৰিব 10,000 টকা। আপুনি 10,000 টকা পাব বিচাৰিছে নেকি? যদি আপুনি 10,000 টকা পাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে কৰিব লাগিব এই বিশেষ কাম। যিহেতু আপোনালোকৰ বাবে আহিছে এই খবৰটো, আৰু আপোনালোকক মুখ্যমন্ত্ৰীয়ে যদি জনাইছে ইতিমধ্যে, যিসকল মহিলাৰ একাউণ্টত, যদি আপোনালোকৰ একাউণ্টৰ সকলো কাম ঠিকে আছে, আপোনাৰ একাউণ্টত যদি কোনো প্ৰব্লেম নাই, তেনেহ'লে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। আৰু তাৰ আগতে আপোনালোকে আপোনাৰ মোবাইলত মেছেজটো পাইছেনে নাই, আপোনাৰ মোবাইলত সেই মেছেজটো আহিছেনে নাই, যিটো আপোনালোকক মেছেজ ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা বুলি দিয়া হৈছিলে। তো ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকৰ হৈ গৈছে, তেনেহ'লে আপোনালোকৰ নিশ্চয় এই মেছেজটো আহিছে। আপোনালোকক মই স্ক্ৰীনত দেখুৱাব খুজিছোঁ। যদি আপোনাৰ এই মেছেজটো আহিছে, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। কিন্তু তাৰ পিছতো আপোনালোকে কৰিব লাগিব এটা বিশেষ কাম। তো আপোনালোকে এই কামটো যদি নকৰে, তেনেহ'লে হয়তো আপোনালোকে নাপাব পাৰে এই 10,000 টকা। তো আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰক, আপোনাৰ একাউণ্ট ঠিকে আছে নে নাই। যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে, যদি আপোনাৰ একাউণ্টৰ যদি প্ৰব্লেম হয় বা আপোনাৰ যদি KYC আপডেট কৰা নাই, তেনেহ'লে আপুনি আজিয়ে বেংকত যাওক আৰু আপোনাৰ KYC আপুনি আপডেট কৰক। আপোনাৰ একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাওক। আপোনাৰ যদি লিংক নাথাকে, তেনে ক্ষেত্ৰত হয়তো আপুনি নাপাব পাৰে এই ধন। যিহেতু আপোনালোকক মুখ্যমন্ত্ৰীয়ে যদি জনাইছে যে আপোনালোকক 10,000 টকাকৈ দিব লাখপতি বাইদেউসকলক, কিন্তু এই 10,000 টকা আপুনি লাভ কৰিব কেতিয়া? আপোনালোকক যিটো কৈছে অতি শীঘ্ৰে, আপোনালোকে আৰু 2 দিনৰ ভিতৰতে এই টকা যিহেতু ৰিলিজ কৰি দিয়া হ'ব। আৰু যিসকলৰ SMS আহিছে, সেই SMS অহা মহিলাসকলৰ একাউণ্টত সোমাব 10,000 টকা। কিন্তু আপোনালোকে বেংক একাউণ্টটো আপোনাৰ ভেৰিফাই কৰাওক। আপোনাৰ বেংক একাউণ্টটো যদি ভেৰিফাই হৈ আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপোনাৰ একাউণ্টত সোমাই যাব যিহেতু 10,000 টকা। তো আপোনালোকৰ হাতত যিটো আৰু বেছি সময় নাই, যিহেতু আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ একাউণ্টটো ভেৰিফাই কৰাই লওক। আপোনাৰ যদি লিংক নাই, আপুনি লিংকটো কৰাই লওক, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব এই 10,000 টকা। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। তো অতি শীঘ্ৰে যিহেতু আৰু কিছুদিন পাছতে আপোনালোকে লাভ কৰিব পাৰিব লাখপতি বাইদেউসকলে 10,000 টকা। এই 10,000 টকা যদি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰে, তেনেহ'লে নেক্সট আপোনালোকক যিটো দিয়া হ'ব 25,000 টকা। 25,000 টকাটো আপোনালোকে দুটা হেৰিত পাব, কিস্তিত। যিহেতু আপোনালোকক কৈছে মুখ্যমন্ত্ৰীয়ে, আপোনালোকে 12,500 টকা আপোনালোকে যিহেতু আপোনালোকৰ ফ্ৰী থাকিব, আৰু 12,500 টকা আপোনালোকে ঘূৰাব লাগিব। তো গাইজ, নিশ্চয় আপোনালোকে বুজি পাইছে। তো নেক্সট এটা খবৰ লৈ আহোঁ, যিটো আপোনালোকক ক'ব খুজিছোঁ। যিসকল ছাত্ৰী আছে, যিসকল মহাবিদ্যালয়ৰ যিবিলাক ছাত্ৰী আছে, সেই ছাত্ৰীসকলৰ বাবে আহিছে এটা ভাল খবৰ। যদি আপোনালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যদি আপুনি উত্তীৰ্ণ হৈছে, বা আপুনি মহাবিদ্যালয়ত যদি আপুনি এডমিশ্যন কৰিব পৰা নাই, আপোনাৰ যিটো সমস্যা হৈছে, বা আপোনাৰ যদি টকা পইচাৰ প্ৰব্লেম হৈছে, আপোনালোকে এডমিশ্যন ল'ব পৰা নাই, আপুনি দুখীয়া শ্ৰেণীৰ লোক হয়, তো তেনে ক্ষেত্ৰত যিহেতু চৰকাৰে এতিয়া সহায় কৰিছে, আপোনালোকক যিটো সুবিধা দিছে, আপোনালোকে এতিয়াৰ পৰা মহাবিদ্যালয়ত আপুনি ফ্ৰী এডমিশ্যন কৰিব পাৰিব। কিন্তু আপোনালোকক মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকক এই পইচা যিহেতু চৰকাৰৰ ফালৰ পৰা যিহেতু আপোনালোকক সংগ্ৰহ কৰা হ'ব, আপোনালোকক মহাবিদ্যালয়ত এডমিশ্যন ল'লে, কোনো কলেজত যদি আপুনি এডমিশ্যন লয়, আপুনি পইচা দিব নালাগে। তো আপোনালোকক ফ্ৰী এডমিশ্যন হ'ব। তাত আপোনালোকক যিহেতু কৈছে যে 2 লাখতকৈ যদি আপোনাৰ বাৰ্ষিক এনুৱেল ইনকাম যদি কম আছে, যদি আপুনি 2 লাখতকৈ ইনকাম যদি আপুনি কম কৰে, আপোনাৰ ল'ৰা ছোৱালী যদি আপুনি যদি কম কৰে, বা আপোনাৰ ল'ৰা ছোৱালীক যদি আপুনি এডমিশ্যন দিব বিচাৰিছে, ঠিক আছে, তো তেনে ক্ষেত্ৰত আপোনালোকে এই চৰকাৰৰ পৰা এই যিহেতু আপোনালোকৰ প্ৰজ্ঞান ভাৰত আঁচনিৰ অধীনত আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ স্কুলৰ ফিজ গ্ৰহণ কৰিব নালাগে, যিহেতু চৰকাৰে ইয়াৰ বিনিময়ত যিটো পইচা আপোনালোক মহাবিদ্যালয়ত প্ৰেৰণ কৰিব, আৰু ইয়াৰ কাৰণে আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰিব। তাৰ আগতে আপোনালোকে যিহেতু আপোনাৰ ইনকাম চাব লাগিব, আপোনাৰ ইনকাম কিমান আছে। আপোনাৰ যদি 2 লাখতকৈ যদি তলত আপোনাৰ যদি ইনকাম হয় বছৰি, তেনেহ'লে এই সুবিধা লাভ কৰিব। সেইসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, সেই পৰিয়ালৰ। যদি আপোনাৰ পৰিয়ালৰ যদি ধৰক বাৰ্ষিক আয় যদি 2 লাখতকৈ কম হয়, তেনেহ'লে আপুনি এই চৰকাৰী যিহেতু আপোনাৰ মহাবিদ্যালয়ত আপোনাৰ ছোৱালী বা ল'ৰাৰ আপোনাৰ এডমিশ্যন যিহেতু
ফ্ৰী হ'ব। তো এইটো চৰকাৰে কৈছে। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, যিহেতু আপোনালোকে ইনকাম প্ৰুফ মানে আপোনাৰ প্ৰুফ চাৰ্টিফিকেট এখন আপুনি ডাউনলোড কৰিব মানে আপুনি বনাব লাগিব, ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেটখন আপোনালোকে বনাই ৰাখিব। সেই চাৰ্টিফিকেটখন দিলেহে আপোনালোকে এই সুবিধাসমূহ লাভ কৰিব পাৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে এইটো এটা আপোনালোকৰ বাবে যিহেতু সকাহ মানে আপোনালোকৰ কাৰণে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে, সেই দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবে যিহেতু এই সুবিধা কৰি দিয়া হৈছে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে, যিহেতু এই ছাত্ৰীসকলৰ বাবে যিটো ভাল খবৰ, যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন কৰিব পৰা নাই বা আপোনাৰ যিটো সমস্যা হৈছে, তেনে ক্ষেত্ৰত মহাবিদ্যালয়ত যিহেতু এই সুবিধা কৰি দিয়া হৈছে। তো গাইজ আপোনালোকক এটা নেক্সট খবৰলৈ লৈ যাব বিচাৰিছোঁ, যিটো 3 নম্বৰ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰী যিহেতু এতিয়াও কৰ লাভ কৰা নাই, যিহেতু মানে কিস্তি। তো আপুনি যদি অৰুণোদয় কিস্তি আপুনি আগতে লাভ কৰি আছিলে, যদি এবাৰ আপোনালোকে এতিয়াও লাভ কৰা নাই, তেনেহ'লে আপোনালোকৰ বাবে চিন্তাৰ কাৰণ নাই। যিটো মুখ্যমন্ত্ৰীয়ে কৈছে অতি শীঘ্ৰে ইয়াৰ ভেৰিফিকেশ্যন কৰা হ'ব। আপোনালোকৰ ঘৰে ঘৰে যিটো টীম যাব, সেই টীম গৈ আপোনালোকৰ ডকুমেণ্ট চেক কৰিব। যদি আপোনাৰ সকলো ঠিকে আছে আৰু আপোনাৰ যদি আৰ্থিক ইনকাম যদি 4 লাখতকৈ যদি আপোনাৰ কম আছে, যদি আপোনাৰ বাৰ্ষিক ইনকাম, তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। আৰু যিসকল মহিলাই ইতিমধ্যে ৰেচন কাৰ্ড লাভ কৰিছে, যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে, তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা। আৰু অৰুণোদয় আঁচনি এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে, আপোনালোকৰ ঘৰে ঘৰে যিটো ভেৰিফিকেশ্যন কৰিব, এটা যিহেতু দল যাব, সেই দলটো আপোনালোকৰ ঘৰত যাব, সেই টীমটো গৈ আপোনালোকৰ ডকুমেণ্ট ভেৰিফাই কৰিব, আপুনি পাইছেনে নাই, আপুনি কেতিয়াৰ পৰা পোৱা নাই, সকলো আপোনালোকৰ ইনফৰ্মেশ্যন ল'ব। তাৰপিছত আপোনালোকক যিহেতু এই পইচা আপোনালোকক দিয়া হ'ব বুলি কোৱা হৈছে। আৰু এই সুবিধা আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ যিহেতু 3.0 ফৰ্ম এতিয়াও দিয়া হোৱা নাই, তো বহুতে কৈ আছে যে অৰুণোদয় আঁচনিৰ 3.0 ফৰ্ম কেতিয়া দিয়া হ'ব। আপোনালোকক যিহেতু মই ক'ব খুজিছোঁ, অৰুণোদয় আঁচনিৰ 3.0 ফৰ্ম নতুনকৈ অহা নাই। তো এবাৰ যিহেতু অৰুণোদয় 3.0 ফৰ্ম অহা নাই, তো আহিব আৰু কিছুদিন পিছতে আপোনালোকে অৰুণোদয় 3.0 ফৰ্ম লাভ কৰিব পাৰিব। তো আপোনালোকক নিশ্চয় জনাম। কিন্তু আপোনালোকে এই ৰেচন কাৰ্ড যিসকলে লাভ কৰিছে, সেই ৰেচন কাৰ্ড লাভ কৰা মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে 3 লাখ মহিলাক নতুনকৈ আৰু সামৰি লোৱা হ'ব। তো আপোনালোকে এই সুবিধা আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব পাৰিব। যিসকল মহিলাৰ এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই বা বঞ্চিত হৈ আছে, সেই মহিলাসকলক সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি অৰুণোদয় আঁচনিৰ নামত যদি আপুনি পায়ো আপুনি নাই পোৱা বা আপুনি যদি বঞ্চিত হৈ আছে, তাৰ কাৰণেও আপোনালোকৰ এটা ব্যৱস্থা আছে, আপোনালোকে কৰিব পাৰে। যদি আপুনি অৰুণোদয় আঁচনি যদি এজন যোগ্য হিতাধিকাৰী হয়, আপোনাৰ যোগ্য থাকিও আপুনি যদি নাই পোৱা, তেনেহ'লে আপুনি এখন এপ্লিকেশ্যন লিখিব। সেই এপ্লিকেশ্যনখনত আপুনি কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিছে আৰু কেতিয়া আপোনাৰ বন্ধ হৈছে, সকলো ডিটেইলছ লিখিব। আপোনাৰ বেনিফিচিয়াৰী ID নম্বৰটো লিখি দিব, সকলোখিনি আপুনি তাত লিখি দিব। ঠিক আছে। তো দিয়াৰ পিছত আপোনাৰ এড্ৰেছ সহকাৰে সকলোখিনি দিয়াৰ পিছত আপুনি আপোনাৰ DC অফিচ, যিটো DC অফিচত আপোনালোকে জমা কৰিব। চাব আপোনালোকৰ সেই সুবিধাখিনি আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনাৰ প্ৰব্লেম হৈ আছে, তেখেতসকলে আপোনালোকক নিশ্চয় জনাই দিব কি কৰিব লাগিব বা কি কৰিব নালাগে। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিটো এই 3টা ভাল খবৰ যিটো দিলোঁ, মুখ্যমন্ত্ৰীয়ে যিটো ইতিমধ্যে ঘোষণা কৰিছে, তো এই 3টা আছিল আপোনালোকক আজি দিবলগীয়া খবৰ। তো গাইজ ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।